সন্মানীয় সাংবাদিক বন্ধুসকল, টাই অসম যুৱ পৰিষদ অসম মাৰ্ঘেৰিটা সমজিলা সমিতিৰ তৰফৰ পৰা আপোনালোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰ তথা তিনিচুকীয়া জিলা প্ৰশাসনৰ এটা কথা অৱগত কৰিব বিচাৰিছোঁ। ইতিমধ্যে আমি বিভিন্ন সূত্ৰৰ পৰা গম পাইছোঁ যে ইয়াত দধিয়ালাইখাৰ প্ৰায় ৩ শতাধিক লোকক ইয়াত পুনৰ সংস্থাপনৰ এটা ব্যৱস্থা কৰিছে এই কেনিয়া, বালিজান আৰু ফানেং অঞ্চলটো। আৰু এই অঞ্চলটোত বিভিন্ন জাতি জনগোষ্ঠীয়ে ইতিমধ্যে বহু দিনৰ পৰা ইয়াত পৰম্পৰাগতভাৱে ইয়াত বসবাস কৰি আছে। আৰু এই অঞ্চলটোতো এনেকুৱা ধৰণৰ এটা অঞ্চল, আনফালে দেখিবলৈ গৈছে ৰেখাপানী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত টিয়াপ সংৰক্ষিত বনাঞ্চল, আৰু এফালে আছে টিয়াপ নদী। তাৰ মাজতে ইয়াত প্ৰায় সংখ্যক লোকে, বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰায় সংখ্যক লোকে ইয়াত বসবাস কৰি আছে। আৰু ইয়াত আমি টাই অসম যুৱ পৰিষদৰ তৰফৰ পৰা যাতে ইয়াত এই শান্তি শৃংখলা যি মতে ইয়াত অতীজৰ পৰা বাহাল হৈ আছে, ইয়াত যাতে কোনো ধৰণৰ বিঘ্নিত নহয়, তাৰ কাৰণে জিলা প্ৰশাসনক আমি আহ্বান জনাব বিচাৰিছোঁ। তেখেতলোকে যাতে পুনৰ বিবেচনা কৰি পিনি চৰকাৰী তিনিচুকীয়া জিলাখনত বহু চৰকাৰী ভূমি ইয়াত আছে ইতিমধ্যে, সেই চৰকাৰী ভূমিত যাতে কাৰো ক্ষয় ক্ষতি নোহোৱাকৈ চৰকাৰী যিবিলাক এনেই পৰি থকা পৰিত্যক্ত ভূমি আছে, সেই পৰিত্যক্ত ভূমিসমূহত তেখেতলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি টাই অসম যুৱ পৰিষদৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ, অসম চৰকাৰকো অনুৰোধ জনাইছোঁ। আৰু অনাগত দিনত যাতে ইয়াত কোনো ধৰণৰ ইয়াত যিয়ে নহওক ইয়াত যাতে সংস্থাপনৰ ব্যৱস্থা কৰিলে মানে ইয়াত এটা অশান্তি অপ্ৰীতিকৰ সৃষ্টি হ'ব, তাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰবাৰ বিবেচনা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ লগতে লেখাপানী জাগোন আঞ্চলিক সমিতিৰ তৰফৰ পৰা বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। আচলতে দুখ আৰু পৰিতাপৰ বিষয়ে আমি যি বিশেষ সূত্ৰৰ পৰা আমি জানিব পাৰিছোঁ যে লাইকা দধিয়াবাসীৰ যি বানপীড়িত লোকসকল, তেখেতলোকক আনি এই ফানেং কেনিয়া এই অঞ্চলৰ যি টিয়াপ বন সংমণ্ডলৰ অধীনস্থ যি আমাৰ টিয়াপ সংৰক্ষিত বনাঞ্চলৰ তাৰ কাষত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে। মিচিং সম্প্ৰদায়ৰ সেই লাইকা দধিয়াবাসী ৰাইজৰ লগত আমাৰ কোনো দ্বিমত নাই বা বিৰোধিতা নাই, কিন্তু ইমানবোৰ আজিৰ তাৰিখত বিজেপি চৰকাৰখনে আনুষ্ঠানিকভাৱে চৰকাৰীকৃতভাৱে যিবোৰ অবৈধভাৱে দখল কৰি থকা মাটি তেখেতলোকে উচ্ছেদ কৰিলে, তাত তেওঁলোকে সংস্থাপন নিদি এই টিয়াপ বনাঞ্চলত তেখেতলোকক সংস্থাপন দিয়াত কিন্তু বীৰ লাচিত সেনাৰ এটা বৃহৎ প্ৰশ্ন আছে। তেখেতলোকৰ লজ্জিত বিষয় আজিৰ ডেটত, আজিৰ তাৰিখত ইমান এখন ঢোক ঢাল বজাই থকা এখন চৰকাৰে সেই কেইঘৰমান ৩০০ শতাধিক অধিক যি ঘৰ আছে লাইকা দধিয়াবাসী বানপীড়িত লোকসকল আছে, ইমানবোৰ মাটি উচ্ছেদ কৰি তেখেতলোকে চৰকাৰীকৃতভাৱে ৰাখি থৈছে। সেই মাটিখিনিত তেখেতলোকক সংস্থাপন নিদি বনাঞ্চল ধ্বংস কৰি তেখেতলোকক সংস্থাপন দিয়াত কিন্তু আমাৰ বৃহৎ প্ৰশ্ন আছে। গতিকে আমি চৰকাৰী কৰ্তৃপক্ষলৈ, আমি জিলা প্ৰশাসনলৈ আমি আহ্বান জনাইছোঁ যে যিসকল ব্যক্তিক বা যিসকল লাইকা দধিয়াবাসী ৰাইজক আনি ইয়াত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰাৰ তেখেতলোকে কুচকাৱাজ চলাই আছে, তাত আমি পুনৰবাৰ তেখেতলোকক আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ তেখেতলোকক যিসমূহ চৰকাৰীকৃতভাৱে অবৈধ দখল কৰা যিবোৰ ভূমি তেখেতলোকে সংৰক্ষিত কৰি ৰাখিছে, তাত তেখেতলোকক সংস্থাপন দিয়ক, তাত আমাৰ কোনো আপত্তি নাই। কিন্তু লাইকা দধিয়াবাসী ৰাইজক যদি আনি পুনৰ এই অঞ্চলতে বন ধ্বংস কৰি কিন্তু সেই সংস্থাপন দিয়া যদি ব্যৱস্থা কৰে, তেনেহ'লে পুনৰবাৰ কৈছোঁ আমি, আমাৰ প্ৰশ্ন আছে। আৰু ভৱিষ্যতে কিন্তু তেনেকুৱা ধৰণৰ ব্যৱস্থা যদি চৰকাৰে গ্ৰহণ কৰে, তেনেহ'লে কিন্তু গণতান্ত্ৰিকভাৱে আমি যিবোৰ দল সংগঠন আমি ইয়াত অংশগ্ৰহণ কৰি আজি সংবাদ মেলত আমি আসন গ্ৰহণ কৰিছোঁ, আমি সকলোৱে সন্মিলিত হৈ কিন্তু এখন চৰকাৰৰ বিৰুদ্ধে বৃহত্তৰ কিন্তু এখন গণতান্ত্ৰিক এখন যুঁজ হ'ব, বৃহত্তৰ এখন গণতান্ত্ৰিক প্ৰতিবাদ হ'ব। সেয়া কিন্তু এই সংবাদ মেলৰ পৰা আমি স্পষ্টভাৱে দাবী জনাইছোঁ, স্পষ্টভাৱে আমি সকীয়াই দিছোঁ, আগন্তুক দিনত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু বৃহৎ প্ৰতিবাদৰ তেখেতলোকে সন্মুখীন হ'ব লাগিব। ধন্যবাদ। জয় অসম। ধন্যবাদ। জয় জয়তে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিতাবজন আঞ্চলিক সমিতি হৈ মই প্ৰত্যেক আমাৰ সাংবাদিক দাদাহঁতক আমি বিপ্লৱিক অভিনন্দন জনাইছোঁ। আৰু আজি আমি এই ফানেং গাঁৱত উপস্থিত হৈছোঁ। আমাৰ এই অঞ্চলৰ প্ৰত্যেক দল সংগঠন আৰু ফানিং বালিজান কেনিয়াবাসী ৰাইজ আমাৰ আগত আজি উপস্থিত আছে। তো আমি ক'ব বিচাৰোঁ, যিটো আজি আমি বিভিন্ন সূত্ৰৰ মতে আমি গম পালোঁ, যিহেতু ইয়াত ইমান ধুনীয়া এটা গাঁও, ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত আৰু ইমান ধুনীয়া এটা ইয়াত আপোনালোকে আহি দেখি পাইছে, ইমান ধুনীয়া এটা বনাঞ্চলত যিটো ধ্বংস কৰিবলৈ চৰকাৰে যিটো ইয়াত লাইকাৰ যি
ভূমি বিভক্ত হোৱা বানত বিভক্ত হোৱা যি আমাৰ অসমৰে অন্যতম খিলঞ্জীয়া জনগোষ্ঠীয়ে মিচিং জনগোষ্ঠীয় মানুহক আনি পেলাই সংস্থাপন দিব বিচাৰিছে তাত আমি বিৰোধিতা কৰি দিছোঁ কিয় কাৰণে যিটো ইমান ধুনীয়া এটা থিৰা বনাঞ্চল এই বনাঞ্চল যাতে ধ্বংস নহওক আৰু আমি একেটা ভাষাৰে ক'ব বিচাৰোঁ যিহেতু চৰকাৰে বিজেপি চৰকাৰে ইমান যি মাটি যি চৰকাৰী মাটি যি নিজৰ হাতত আনি থৈছে এইবোৰ মাটিত যাতে তাহাঁতক তাত লৈ গৈ তাহাঁতক সংস্থাপন দিয়ক আমি তাত ক'ব লগা একো নাই সেইকাৰণে এই সুন্দৰ পৰিৱেশ এই সুন্দৰ গাঁৱত যাতে এই জবৰদস্তি জাপি দিয়া কাম নকৰক তাৰ কাৰণে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই চৰকাৰক সকীয়াই দিছোঁ যাতে এই পৰিৱেশক আপোনালোকে বিনষ্ট কৰিব নিবিচাৰক যদি আপোনালোকে এই পৰিৱেশ বিনষ্ট কৰিব বিচাৰে অনাগত দিনত আমি প্ৰত্যেক দল সংগঠন আৰু এই 3টা গাঁৱৰ আমি ৰাইজ মিলি কিন্তু আকৌ এই প্ৰতিবাদ কাৰ্যসূচী আৰু ইয়াতকৈ আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম ধন্যবাদ সকলো সাংবাদিক বন্ধুলৈ সদৌ অসম সোণাগুৰি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি মাৰ্ঘেটা সমষ্টিৰ অন্তৰ্গত আজি ফানেং কেনিয়া গাঁৱত যি আজি চৰকাৰে যি লাইকাবাসীক আজি সংস্থাপন দিবলৈ লৈছে বুলি বিশেষ সূত্ৰৰ পৰা আজি গম পোৱা গৈছে গতিকে এই গাঁৱৰ ৰাইজৰ যিহেতু নেকি আপত্তি আছে এই গাঁৱৰ ৰাইজে বিৰোধ কৰিছে গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকে য'ত ৰাইজৰ আপত্তি নাই য'ত মানে ৰাইজৰ প্ৰব্লেম নাই সেনেকুৱা এটা জেগাত মানে চৰকাৰে তেওঁলোকক সংস্থাপন দিব লাগে ইয়াত আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী সকলোৰে মিলাপ্ৰীতিকে আছোঁ গতিকে খুব এটা মানে সুন্দৰকৈ আমি মিলাপ্ৰীতিকে আছোঁ গতিকে তেওঁলোকক যদি ইয়াত এইখন ফানেং গাঁৱত যদি জাপি দিয়ে ইয়াৰ গাঁৱৰ ৰাইজৰ আৰু লগতে যি ইয়াত শান্তি চলি আছে সেই অশান্তি হ'ব পাৰে গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকক অন্য য'ত আপত্তি নাই তেনেকুৱা এটা জেগাত তেওঁলোকক সংস্থাপন দিব লাগে বুলি আমি ইয়াকে ক'বলৈ বিচাৰিছোঁ ধন্যবাদ সংগ্ৰামী ত্ৰিয়াবজাগন আঞ্চলিক সমিতিৰ তৰফৰ পৰা সকলো সাংবাদিক বন্ধুসকল দাদাসকলক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে ক'ব লাগিব চৰকাৰে ৰাজনীতি কৰক এই খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত জাতি জনগোষ্ঠীৰ মাজত ৰাজনীতি নকৰক এই মাটিক লৈ যোনটো ৰাজনীতি কৰি আছে আমি চৰকাৰক আহ্বান জনাইছোঁ আপোনালোকে এবাৰ বিবেচনা কৰক নহ'লে অনাগত দিনত আমাৰ ত্ৰিয়াবজাগনবাসী ৰাইজ হয় আমি বিভিন্ন দল সংগঠনৰ লগত মিলিত হয় একেলগতে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম ধন্যবাদ জয় অসম অসম স্বাধীনতা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আজি সাংবাদিক বন্ধুসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু বিশেষ সূত্ৰে গম পাইছোঁ আমাৰ মাৰ্ঘেটা সমষ্টিৰ ফানেং কেনিয়া বালিজান গাঁৱত আমাৰ লাইকা পৰা আমাৰ মিচিং জনগোষ্ঠীক ইয়াৰ এইখন গাঁৱত সংস্থাপন দিয়াৰ কাৰণে চৰকাৰে যুঁজাৰ চলাইছে বুলি আমি ইতিমধ্যে গম পাইছোঁ কিন্তু এটা কথা এখন চৰকাৰে জনা উচিত এইখন গাঁৱত যথেষ্ট জাতি জনগোষ্ঠী ইয়াত বসবাস কৰি থকা অৱস্থাত আৰু বেলেগ জনগোষ্ঠী আনি এইখন গাঁৱত সংস্থাপন দিয়া মানে এইখন গাঁৱত অশান্তি এটা সৃষ্টি কৰা তেওঁ এটা ব্যৱস্থা কৰিব লৈছে চৰকাৰে এই চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যিহেতু এইখন গাঁৱত যিহেতু মই এজন অসম স্বাধীনতা ছাত্ৰ সন্থাৰ আমাৰ চাহ জনগোষ্ঠীৰ বহুতখিনি ভূমিহীন মানুহ ইয়াত য'ত বাগানত চাহ বাগানত যেহেতু কৰ্মৰত অৱস্থাত আছে হাজাৰ হাজাৰ লোক ইয়াত আছে কিন্তু আমাৰ ইয়াৰ স্থানীয় বাসিন্দাক ইয়াত ভূমি নিদি পেলাই এতিয়া লাইকা পৰা আনি পেলাই আমাৰ ইয়াত মাৰ্ঘেটা সমষ্টিৰ আমাৰ এই ফানেং কেনিয়া বালিজান গাঁৱত সংস্থাপন দিয়াটো ইয়াৰ ৰাইজে খুব দুখিত আৰু এইখন চৰকাৰক অতি শীঘ্ৰে যাতে আকৌ বিবেচনা কৰি এইখন গাঁৱত যাতে শান্তি সম্প্ৰীতি বজাই ৰখাটো চৰকাৰে যাতে বিচাৰে তেনেহ'লে সেইখন জনগোষ্ঠীটোক যিহেতু চৰকাৰে বিজেপি চৰকাৰ যিহেতু ঢোক ঢাল বজাই আছিলে যথেষ্ট বাংলাদেশীক উৎখাত কৰি পেলাই যথেষ্ট ভূমি নিজৰ দখলত আনিছে সেইখন চৰকাৰ ভূমি সেই ভূমিখিনি কি কামত লগাব এই নিজৰ খিলঞ্জীয়া জনগোষ্ঠীক যিহেতু ভূমিহীন হৈ আছে সেই ভূমিত যাতে সংস্থাপন কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ অন্যথা
যদি চৰকাৰে আমাৰ এই কথাবোৰ আওকাণ কৰি যদি সেই জনগোষ্ঠীটোক আকৌ ইয়াতে সংস্থাপন দিয়াৰ যদি ব্যৱস্থা কৰে, তেনেহলে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী দল সংগঠন এইখন গাঁৱৰ ৰাইজ ওলাই আমি আগন্তুক দিনত গণতান্ত্ৰিক ভাৱে আমি আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম। ধন্যবাদ। জয় অসম। সাংবাদিক বন্ধুসকল আৰু বিভিন্ন সংগঠনৰ পৰা অহা বিষয়ববীয়াসকল, মই আপোনালোক সকলোলৈ প্ৰথমে মই নমস্কাৰ জনাইছোঁ। আমি বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে আমাৰ এই ফানেং কেনিয়া আৰু বালিজান এই অঞ্চলত এখন কমিটি চৰকাৰে গঠন কৰি দিছে, যিখন ৰিহেবিলিটেশ্যন ইউনিয়ন অফ তিৰাপ ট্ৰাইবেল বেল্ট। এই সমিতিখন চৰকাৰে গঠন কৰি দিছে। এই সমিতিখনৰ সভাপতি কোন, সম্পাদক কোন আমি নাজানো। তেখেতসকলে এই ভগনীয়াসকলক ক'ত বহুৱাব, ক'ত সংস্থাপন দিব, সেই কথাটো তেখেতক দায়িত্ব দিছিলে। আৰু তেখেতসকলে আহি আমাৰ ফানেং কেনিয়া বালিজান এই অঞ্চলতে এই ভগনীয়াসকলক বহুৱাবৰ কাৰণে তেওঁলোকে মাটি দেখুৱাইছে। এতিয়া কথা হ'ল, আমি এই অঞ্চলত তেখেতসকলক আমি পুনৰ সংস্থাপন দিয়াত সম্পূৰ্ণ বিৰোধী। কাৰণ আমাৰ ইয়াত পৰিৱেশ প্ৰদূষণ, বায়ু প্ৰদূষণ আৰু গোটেই বন সংমণ্ডল আমাৰ শেষ হৈ যাব। গতিকে আমি ইমান বছৰে এই বন সংৰক্ষণ কৰি আহিছোঁ, আৰু আমাৰ যি জাতি কাষৰী আছে বহুতো আমাৰ বান বিধ্বস্ত আছে, গৰাখহনীয়া লোক আছে, তথাপিও এই বন সংমণ্ডলত বা বনত আমাৰ অপব্যৱহাৰ কৰা হোৱা নাই। গতিকে আমি ইয়াৰ প্ৰতিলিপি আমি 3জন গাঁওবুঢ়ালৈ পঠাইছোঁ, আৰু মাননীয় জিলা আয়ুক্ত তিনিচুকীয়া তেখেতসকলেও আমি এই প্ৰতিবেদন প্ৰেৰণ কৰিছোঁ। বন সংমণ্ডল দিগবৈ তেখেতলৈ আমি এই প্ৰতিবেদন আগবঢ়াইছোঁ। সমজিলা আয়ুক্ত মাৰ্ঘেৰিটা তেখেতলৈ আমি প্ৰতিবেদন আগবঢ়াইছোঁ। সমজিলা চক্ৰ বিষয়া মাৰ্ঘেৰিটা তেখেতসকললৈ আমি এই প্ৰতিবেদন আগবঢ়াইছোঁ। আঞ্চলিক বন বিষয়া লেখাপানী তেখেতসকললৈ আমি দিছোঁ, আৰু আৰক্ষী বিষয়া লেখাপানী তেখেতসকললৈ আমি এই প্ৰতিবেদন পাঠ কৰাইছোঁ, আৰু প্ৰতিখন গাঁৱৰ গাঁও প্ৰধানলৈ আমি এই প্ৰতিবেদন আগবঢ়াইছোঁ। কথা হ'ল, আমাৰ এই বৃহত্তৰ অঞ্চলটোত আজি ইমান দিনে বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰি আছে, সকলোবোৰ আমাৰ খেতিয়ক। এখেতসকলৰ আজি পুনৰ সংস্থাপন লাইকা দধিয়া পাজি আনি আমি ইয়াত সংস্থাপন কৰে, তেতিয়াহ'লে আমাৰ গোটেই গাঁৱৰ পৰিৱেশ শেষ হৈ যাব। ইয়াৰ প্ৰমাণ আমাৰ ওচৰতে সংস্থাপন দিয়া নামচিকৰ যি লাকলাৰ যি বন অঞ্চল আছিল, তাত সংস্থাপন দি এতিয়া গোটেই বনাঞ্চল তাত ধ্বংস হৈ গ'ল। আৰু ইয়াত যদি এই অঞ্চলত তেখেতসকলে সংস্থাপন দিয়ে, তেতিয়া আমাৰ এই বনাঞ্চল গোটেই ধ্বংস হৈ যাব, পৰিৱেশ বিনষ্ট হ'ব। গতিকে আমি সম্পূৰ্ণ বিৰোধী কৰিছোঁ, আৰু চৰকাৰে আমাৰ দাবী মানি যদি নলয়, তেতিয়াহ'লে আমি গণতান্ত্ৰিক হিচাপে আৰু বৃহৎভাৱে আমি আন্দোলন কৰিবলৈ প্ৰস্তুত আছোঁ। এই আমাৰ ৰাইজৰ ফালৰ পৰা চৰকাৰক জনাবলগীয়া আমাৰ অনুৰোধ।